হাজাৰ হাজাৰ বিঘা কৃষিভূমি ব্ৰহ্মপুত্ৰৰ কৰাল গ্ৰাসত যায় সেই দৃশ্য আপোনালোকে নিশ্চয় স্ক্ৰীনত দেখিবলৈ পাইছে। মই আহি উপস্থিত হৈছোঁ আমাৰ ধুবুৰী জিলাৰ বিলাসীপাৰা সম জিলাৰ চুৱাপাতা তৃতীয় খণ্ড গাঁৱত। ব্ৰহ্মপুত্ৰৰ একেবাৰে পাৰত আপোনালোকে দেখিছে আমাৰ মহান যিসকল কৃষক তেওঁলোকে কিন্তু এনেকৈ মৰাপাট খেতি কৰিছে আৰু ইমান ধুনীয়া মৰাপাটৰ খেতি হৈছে। ইয়াত এটা উল্লেখযোগ্য কথা আমি আপোনালোকক ক'ব লাগিব, সেইটো হৈছে যে আপোনালোকে যিসকলক বাংলাদেশী বুলি তুচ্ছ তাচ্ছিল্য কৰে, যিসকলক মিয়া বুলি তুচ্ছ তাচ্ছিল্য কৰে, যিসকলক অচিনাকি বুলি কয়, যিসকলক পূৰ্ববংগীয়, যিসকলক কাটাতাৰ সিদিনাখন পাৰ হৈ আহিছে বুলি আপোনালোকে যে সঘনাই যে চিঞৰি থাকে, সেইসকল ব্যক্তিক মই ক'ব বিচাৰিছোঁ যে আপোনালোকে চাওক, আমাৰ এইখন অসমৰে হাজাৰ হাজাৰ বিঘা কৃষিভূমি প্ৰত্যেক বছৰে ব্ৰহ্মপুত্ৰৰ কবলত যায় আৰু এনেকৈ কৃষি পথাৰবোৰো যায়, তাৰ লগতে ঘৰ দুৱাৰ সকলো ব্ৰহ্মপুত্ৰৰ কবলত এই আমাৰ কৃষকসকলৰ ভূমিখিনি যায়, কৃষকসকলৰ ঘৰ দুৱাৰখিনি যায়। সেইসকল ব্যক্তি যেতিয়াই ইয়াৰ পৰা বেলেগ ঠাইত যায় আপোনালোকে ধুনীয়াকৈ এটা তকমা লগাই দিয়ে যে এই মানুহখিনি বাংলাদেশী মানুহ, এই মানুহখিনি বিদেশী মানুহ, এই মানুহখিনি প্ৰব্ৰজনকাৰী মানুহ। গতিকে এই যে আপোনালোকে তকমা যিটো লগায় সেই দৃশ্য আপোনালোকক দেখুৱাবলৈ আহিছোঁ। আকৌ কৈছোঁ মই যে আমাৰ ধুবুৰী জিলাৰ বিলাসীপাৰাৰ চুৱাপাতা তৃতীয় খণ্ড গাঁৱত ব্ৰহ্মপুত্ৰৰ কবলত এনেকৈ হাজাৰ হাজাৰ বিঘা মৰাপাটৰ খেতি ব্ৰহ্মপুত্ৰত গৈ আছে। আপোনালোকে দৃশ্যাৱলী দেখিছে। এজন দাদা আমাৰ লগত আছে, তেওঁৰ লগত কথা পাতিম। মৰাপাট ব্ৰহ্মপুত্ৰ নদীয়ে খহনীয়াত এনেকৈ গৰাখহনীয়াত গৈ আছে কাৰণে তেওঁ এনেকৈ মৰাপাট কাটিব লগা হৈছে। এতিয়া উপযুক্ত নিশ্চিতভাৱে এতিয়া উপযুক্ত সময় নহয় যদিও তথাপিও কিন্তু কাটিব লগা হৈছে। কিয় কাটিব লগা হৈছে এই দৃশ্য আপোনালোকে দেখিছে। দাদা আপোনাৰ নাম কি? সাহেদ আলী। এই যে মরাপাট কাটতেছেন অসময় অসময় ভাঙ্গা যায় নদী। কয় বিঘা বুনছেন? বুনছিলাম 2 বিঘা, খানি ভাঙ্গি গেল, অল্পই আছে এখন। 2 বিঘার বেশি অংশ ভাঙ্গা নদীত গেলই। হ্যাঁ গেলই। এখন যে কাটতেছেন এই পাটটা তো এখন আপনার উপযুক্ত সময় না, এটা তো যথেষ্ট পরিমাণে যেটা ছাল সেটা তো হবো না। না এটা কাটা নাগবো ভাদ্র মাসে। ভাদ্র মাসে কাটা নাগবো, আর এটা হলো আষাঢ় মাস। হ্যাঁ আর 2 মাস পরে হে পাটটা পুরো ডুবো। এখন যে কাটতেছেন আপনার লস হইতেছে না? লস, সব লস। রোজ দেখেন না কত ভাঙছে, এবার মেলা ভাঙছে, আগে কাটি নাই তো। ওইদিকে মোটামুটি বহু দূর আছিল না? হ্যাঁ সব মিলে তো আপনার লস। হ্যাঁ লস। মানে 2 বিঘা পাট প্রায় এই যে আপনি যে ফসলটা ফালাইছেন 2 বিঘা পাটে কি পরিমাণ খরচ একটা হইছে না? খরচ হইছে বহুত খরচ। তো খরচের পরে আপনি উপযুক্ত ফসলটা তো সময় মতো কাটতে পারলেন না, তাহলে আপনার লস। তো যিকে নহওক, ইয়া আমার এজন দাদা আছিলে, দাদার লগত কথা পাতিলো। দাদা এতিয়া উপযুক্ত সময় নহয়, কিন্তু তথাপিও কিন্তু মৰাপাট কাটিব লগা দৃশ্য আপোনালোকে দেখিছে। কাটি আছে, কিয় কাটি আছে সেই কথাখিনি মই আগতে আপোনালোকক ক'লো। কিন্তু ইয়াত উল্লেখযোগ্য কথাটো যিসকল বুদ্ধিজীৱী বা যিসকল তথাকথিত সাংবাদিক তেওঁলোকক আমাৰ মানুহখিনিৰ ভূতে সঘনাই খেদি থাকে। সেই মানুহখিনি সহজতে আমাৰ এই সহজ সৰল কৃষকসকলক, আমাৰ এই সহজ সৰল যিসকল মানুহ গাঁৱলীয়া মানুহ, সেই মানুহখিনিক এতিয়া ব্ৰহ্মপুত্ৰ নদীয়ে গৰাখহনীয়াত গৈ আছে। এটা সময়ত হয়তো এই পৰিয়ালটো বেলেগ ঠাইত যাব লগা হ'ব পাৰে। তেনেস্থলত আমি এই মানুহখিনিক ধুনীয়াকৈ এটা বদনাম এটা দি দিম, এখেত বাংলাদেশী, এখেত বিদেশী। আৰু দৃশ্য আমি আপোনালোকক দেখুৱাম। অকণমান আগুৱাই আহক ইফালে। আৰু এজন দাদা আছে মোৰ লগত, দাদাও মৰাপাট কাটি আছে। এতিয়া যিহেতু উপযুক্ত সময় নহয় তথাপিও কিন্তু কাটি আছে। কিয় কাটিব লগা হৈছে? নদী ভাঙে নিয়ে যায়, এখন যা পাই তাই কাটা নাই। এতিয়াতো উপযুক্ত সময় নহয় না, নাই দেরি আছে আৰু 2 মাহ মান বাকী আছে মই যিমান দূৰলৈকে জানো। হ্যাঁ 2 মাস মতো। তো আপোনাৰ এই যিমান কেই বিঘা খেতি কৰিছে পাট মৰাপাট? 3-4 বিঘা। 3-4 বিঘাত আপোনাৰ যথেষ্ট পৰিমাণে এটা খৰচ এটা আছে। এই যিখিনি এতিয়া আপুনি যিখিনি ফসল পাব ইয়াৰ দ্বাৰা সেই খৰচখিনি মেকআপ হ'ব না? আপুনি আল্টিমেটলি লছত থাকিব লগা হৈছে। লছ। কেনেকে ৰাতিৰ ভিতৰত হাজাৰ হাজাৰ বিঘা কৃষিভূমি, আমাৰ মহান কৃষকসকলৰ হাজাৰ হাজাৰ বিঘা কৃষিভূমি এক ৰাতিৰ ভিতৰত কেনেকে ব্ৰহ্মপুত্ৰৰ কবলত যায় সেই দৃশ্য আপোনালোকে নিশ্চয় দেখিছে। মই একেবাৰে ব্ৰহ্মপুত্ৰৰ পাৰত, এইখন মহাবাহু ব্ৰহ্মপুত্ৰ। আকৌ কৈছোঁ, এড্ৰেছ ঠিকনাটো আপোনালোকক দি দিছোঁ যে ধুবুৰী জিলাৰ বিলাসীপাৰা সম জিলাৰ চুৱাপাতা তৃতীয় খণ্ড গাঁও, আৰু সিফালে যদি চোৱা যায় সিফালে আপোনাৰ গোৱালপাৰা জিলা, আৰু ইফালে হ'ল আমাৰ ধুবুৰী জিলা, সীমান্তৱৰ্তী এলেকা বুলি ক'ব লাগিব। এই দৃশ্যাৱলী আপোনালোকে নিশ্চয় দেখিছে যে মৰাপাট খেতি
বিঘা মৰাপাটৰ খেতি এনেকৈ ৰাতিৰ ভিতৰত তেওঁলোকে কাটিব লগা হৈছে। এতিয়া যিহেতু উপযুক্ত সময় নহয় আৰু 2 মাহমান বাকী আছে, তাৰ পিছতহে পাতখিনি পুৰঠ হ'ব, মৰাপাটখিনি তাৰ পিছতহে কাটিলে আমাৰ কৃষকসকলে সফল হ'ব বা লাভৱান হ'ব। কিন্তু এতিয়া তেওঁলোকৰ লছত মানে লোকচান ভৰিব লগা হ'ব পাৰে। আৰু দ্বিতীয় কথা হ'ল এই মানুহখিনিৰ যি উপাৰ্জনৰ মূল যি ভূমি, সেই ভূমিখিনি কিন্তু ব্ৰহ্মপুত্ৰত কবলত গৈ আছে। এটা সময়ত হয়তো এই পৰিয়ালটো, এই মানুহখিনি বা এই ব্যক্তিসকলে কিন্তু বেলেগ জাগাত যাব লগা হ'ব পাৰে। তেতিয়া কিন্তু আমাৰ হালধীয়া সাংবাদিক বা বুদ্ধিজীৱীসকলে এইসকলে ধুনীয়াকৈ তকমা লগাই দিব যে এইখিনি বাংলাদেশী মানুহ ৰাতাৰাতিৰ ভিতৰত এইখন গাঁও সাজিলে, ৰাতাৰাতিৰ ভিতৰত আমাৰ উজনি অসমত কাম কৰিবলৈ আহিলে। কাৰণ তেওঁলোকৰ যিখিনি খেতি পথাৰ, সেই খেতি পথাৰখিনি ইতিমধ্যে ব্ৰহ্মপুত্ৰত যাব লগা হৈছে। বিভাগীয় কৰ্তৃপক্ষৰ ফালৰ পৰা বা চৰকাৰৰ ফালৰ পৰা কোনো ধৰণৰ ইয়াত প্ৰটেকশ্যনৰ ব্যৱস্থা কৰা হোৱা নাই। সেই দৃশ্যাৱলী কিন্তু নিশ্চয়কৈ আপোনালোকে দেখিছে।